আপোনালোকক জনাবলৈ পাই অতি দুঃখিত যে অসমীয়া জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনিশৰ আজি এটি দুৰ্ঘটনাত মৃত্যু হয়। তেওঁ অতি কম সময়তে অসমবাসী ৰাইজৰ মাজত জনপ্ৰিয় অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁ অসমীয়া ধাৰাবাহিকৰ লগতে থিয়েটাৰতো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও তেওঁ কেইবাটাও মিউজিক ভিডিঅ' কৰিছিল। কিন্তু কম সময়তে তেওঁ আমাৰ মাজৰ পৰা চিৰদিনলৈ উভতি নহাৰ বাটেৰে যাব লগা হ'ল। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ হস্পিটেলত ভৰ্তি হৈ আছিল অভিনেতাজন। অৱশেষত এইখন সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে অভিনেতাজনে। সঁচাকৈ এই মৃত্যু অসহনীয়। শেহতীয়াকৈ অভিনেতাজনে বহুকেইখন ধাৰাবাহিকত যি অভিনয় কৰিছিল সকলোৱে সেই অভিনয় আদৰি লৈছিল। ৰং, ৰেঙনি আদিকে ধৰি বহুকেইটা অসমৰ আগশাৰীৰ চেনেলৰ ধাৰাবাহিকত অভিনয় কৰিছিল এইজন অভিনেতাই। দুই এখন বোলছবিতো অভিনয় কৰিছিল এইজন অভিনেতাই। অসমৰ প্ৰত্যেকজন মানুহৰ হৃদয়ত স্থান পাইছিল এইজন উদীয়মান অভিনেতা ৰাজীৱ ৰাজনিশে। সমূহ অসমবাসী ৰাইজৰ অন্তৰ জয় কৰিছিল এইজন অভিনেতাই। কাৰ কেতিয়া মৃত্যু কোনেও ক'ব নোৱাৰে। এনেকৈ অতি কম সময়তে সকলোকে এৰি গুচি যোৱাত এতিয়া সমগ্ৰ অসমতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজীৱ ৰাজনিশৰ অভিনয় চাই আপোনালোকে কেনে পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইজন অভিনেতাৰ আত্মাৰ চিৰশান্তিৰ বাবে আপোনালোক সকলোৱে প্ৰাৰ্থনা কৰিব। সঁচাকৈ তেখেতৰ অভিনয় শলাগ ল'বলগীয়া। অতি কম সময়ৰ ভিতৰতে সমূহ অসমবাসী ৰাইজৰ অন্তৰ জয় কৰিছিল এইজন অভিনেতাই। কাৰ কেতিয়া মৃত্যু কোনেও ক'ব নোৱাৰে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু শেষত আমাৰ চেনেলৰ তৰফৰ পৰা এইজন অভিনেতালৈ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।